পহিলা বহাগত বৰক্ষেত্ৰীৰ 5 বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা সাহিত্য সভাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পূব বৰক্ষেত্ৰী মৌজাৰ 5 গৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাই পহিলা বহাগৰ দিনা সম্বৰ্ধনা জনাই নিজৰ দিন পালন কৰে। পূব বৰক্ষেত্ৰীৰ খুটাৰকুছি গাঁৱৰ দামোদৰ কলিতা, ঘোগা গাঁৱৰ শিক্ষাবিদ আনোৱাৰ হুছেইন শইকীয়া, বদনী আখিয়া গাঁৱৰ মুবাৰক হুছেইন, চটেমাৰী গাঁৱৰ ভাৰত চন্দ্ৰ হালৈ, লাওপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মধুসূদন কলিতাক পহিলা বহাগৰ দিনা ৰঘুনাথ চৌধুৰী সাহিত্য সভাই সম্বৰ্ধনা জনায়। অসম সাহিত্য সভাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰী সাহিত্য সভাই পহিলা বহাগৰ দিনা বিশিষ্ট ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঘুনাথ চৌধুৰী সাহিত্য সভাৰ সভাপতি ৰছিদ আহমেদ, আলোচনী সম্পাদক মোহন চন্দ্ৰ কলিতা, উপসভাপতি কুশল হালৈ, হাফিজুৰ ৰহমান, ইমৰান হুছেইন, ৰুবুল আলী, আটোৱাৰ ৰহমান সহ সম্পাদক মজনুৰ আলীকে প্ৰমুখ কৰি সাহিত্য সভাৰ ভালেমান সদস্য। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। অসম সাহিত্য সভাই এই দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে আৰু ৰঘুনাথ চৌধুৰী শাখা সাহিত্য সভাৰ উদ্যোগত এই অনুষ্ঠানটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু মই নিজেও বিগত সময়ছোৱাত শাখা সাহিত্য সভাৰ জৰিয়তে ভাষা সংস্কৃতিৰ লগত জড়িত থকা বিশিষ্ট ব্যক্তিসকলক এই ওলগনি পত্ৰৰে শুভেচ্ছা জনাই আহিছিলোঁ। আজি শাখা সাহিত্য সভাই এই ওলগনি পত্ৰৰে মোক শুভেচ্ছা জনোৱাত মই নথৈ আনন্দিত হৈছোঁ আৰু মই অসম সাহিত্য সভা তথা ৰঘুনাথ চৌধুৰী সাহিত্য সভাৰ প্ৰতি কৃতজ্ঞ হৈছোঁ। এই দিনটোৱে আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ এটা নতুন দিগন্তৰ সূচনা কৰিছে আৰু মই গোটেই অসমবাসীক এই নতুন বৰ্ষটো ভালভাৱে শান্তি আৰু সমৃদ্ধিৰে এইটো যাতে পালন কৰিব পাৰোঁ, পাৰ হয় যাতে বৰ্ষটো, তাৰ কাৰণে মই মহান খোদা আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। ৰঘুনাথ চৌধুৰী শাখা সাহিত্যৰ তৰফৰ পৰা সকলো অসমবাসীক মোৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি বহাগৰ পহিলা দিন আৰু পহিলা দিনটোত অসম সাহিত্য সভাই নিজৰ দিন উপলক্ষে অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰ আৰু অসমীয়াৰ স্বাভিমান গামোচাৰে প্ৰতিটো শাখা সাহিত্য সভাৰ তৰফৰ পৰা শাখা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক, বিশেষকৈ সমাজ জীৱন আৰু শিক্ষা সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক ঘৰলৈ গৈ একোখন ওলগনি পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে আৰু সেই উপলক্ষে আজিৰ এই বিশেষ দিনটোত আমি ৰঘুনাথ চৌধুৰী শাখা সাহিত্য সভাই আমাৰ এই অঞ্চলৰ কিছু বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈ তেখেতসকলক আমি ওলগনি জনালোঁ। প্ৰথমতে আমি আপাসুতাৰ বিচি নিবাসী শ্ৰদ্ধাৰ দামোদৰ কলিতা, তাৰপিছতে আমাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ আনোৱাৰ হুছেইন শইকীয়া ডাঙৰীয়াৰ ঘৰলৈ গ'ল আৰু আমাৰ এই বদনী আখিয়া, ঘোগা বদনী আখিয়াৰ সমাজ জীৱনৰ লগত জড়িত ব্যক্তি মোৰ কাষতে আছে তেখেত মুবাৰক হুছেইন ডাঙৰীয়া, প্ৰাক্তন শিক্ষক তথা এই গোটেই সমাজ জীৱনৰ লগত জড়িত চটেমাৰী নিবাসী ভাৰত চন্দ্ৰ হালৈ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক মধুসূদন কলিতাৰ আমি আজি শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ, ওলগনি জনাইছোঁ আৰু তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যাতে পৰৱৰ্তী সময়তো তেখেতসকলে আমাৰ এই সাহিত্য অনুষ্ঠানটোৰ লগত জড়িত থাকি সমাজক আৰু সাহিত্য সংস্কৃতিৰ জগতখনক যাতে সেৱা কৰিব পাৰে, তাৰ বাবে তেখেতসকলৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মুকাল মোৱাৰ পৰা মজনুৰ আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।